নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ। ভাবিলোঁ মনৰ কিছুমান কথা শ্বেয়াৰ কৰোঁ বুলি। আৰু যিহেতু অসম আৰক্ষী যি শাৰীৰিক আৰু ৰিটেন এক্সাম বৰ্তমান হৈ গৈছে আৰু এতিয়া ভাইভা আৰম্ভ হৈ গ'ল, আৰু তাৰ মাজতে হয়তো বহুতৰ নাম আহিলে, কাৰোবাৰ নাম নাই অহা। তো কিছুমানৰ কাৰণে বেয়াও লাগিছে, যিহেতু ফিজিকেলত বহুত কষ্ট কৰি বহুতখিনি নাম্বাৰ তুলি পাছ কৰিছিলে। যিহেতু ৰিটেনত চাগে অকণমান বেয়া হোৱাৰ কাৰণে বহুতৰ নাম নাহিল। তো দুখ লাগিছে বাৰু, যি কি নহওক। তো পোৱা নোপোৱাটো সদায় থাকিবই, আৰু তাৰ ভিতৰতে আমি চেষ্টা কৰি যাব লাগিব। আৰু যিখিনি ভাইভাৰ দিব গৈছে তেওঁলোকৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ভাল হওক, চাকৰিটো পাওক, তাৰে কামনা কৰিলোঁ। আৰু যিসকলে মানে পোৱা নাই তেওঁলোকে মানে বেছি মন বেয়া কৰি থাকিব নালাগে। নেক্সট ধৰি লওক আকৌ ওলাব, যদি বয়স আছে আকৌ চেষ্টা কৰি যাব আৰু দি যাব। তো চাকৰি এটা যিহেতু মধ্যবিত্ত লোৱাৰ কাৰণে বহুতো প্ৰয়োজন, সেইকাৰণে দিব। আৰু তাৰ মাজতে আমি নিজৰ কামখিনি কৰি যাব লাগিব। যিহেতু ঘৰখন চলাবৰ কাৰণে যোনে যি কাম কৰি আছে তাৰ ভিতৰতে ইণ্টাৰভিউ দিছে, তো তাৰ মাজেৰে আমি চেষ্টা কৰি যাব লাগিব, কাৰণ চাকৰি এটা দৰকাৰ যিহেতু। আৰু নিদিয়াকৈ নাথাকিব, সেইটো মই কওঁ। বয়স থকালৈকে দি থাকক, পোৱা নোপোৱাৰ পিছৰ কথা। নাপালেও মানে অভিজ্ঞতা এটা হ'ব। আৰু যিহেতু আপোনালোকে গম পায়নে নাপায় নাজানো, কিন্তু মানে আমাৰ যি সফল আমাৰ হোৱা পথত বহুতৰ মানুহৰ হাত থাকে। বিশেষকৈ হাত মানে মা দেউতাৰ বাহিৰে, ঘৰৰ বাহিৰে বেলেগৰ ইমান হেৰি নাথাকে। দুই এটা বন্ধুবৰ্গ মানে থাকে আৰু ইমান, কিন্তু এচাম আছে মানুহ, যিহেতু ওচৰ চুবুৰীয়া বুলিয়ে কওঁ, আৰু ধৰি লওক দুই এটা লগ বন্ধু, চব নহয় আৰু। তো সিহঁতে ভাবে সদায় এইটোৱে ভাবে যে আমুকৰ ল'ৰাটো কেতিয়া সফল নহওক, এনেকৈ বুলি ভাবে। আপোনালোকে মন কৰিছেনে নাজানো, কিন্তু এই যে চাকৰিবোৰ ওলায়, কেতিয়াবা আপোনালোকৰ ঘৰৰ ওচৰৰ কোনোবা কিবা মানে পাইছে জানো যে এনেকৈ চাকৰি ওলাইছে, তই দিছ নাই সোধে জানো? নুসুধে কেতিয়াও। কিন্তু এই লগৰ দুই এটা থাকে, তেওঁলোকৰ মাজত তেওঁলোকে কয় মানে এপ্লাই কৰিছেনে নাই, তেনেকৈ কয় বাৰু দুই এজন। কিন্তু প্ৰায় দেখোঁ ঘৰৰ চুবুৰীয়াবোৰে মানে কিবা ভাল এটা হোৱাটো কেতিয়াও নিবিচাৰে। সেইটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব, কিন্তু মই পাইছোঁ মানে। আৰু যিহেতু আপোনালোকে তেতিয়া নকয় আকৌ আপোনালোকে এপ্লাই কৰিলানে নাই কৰা। যেতিয়া তুমি নিজে কিবা এটা দি কেনে পাছ কৰি যাবা, তো পাছ কৰি থৈছা, তেতিয়া লাহে লাহে ইটো মুখত শুনিব আমুকা ল'ৰাটোৱে বোলে এনেকৈ পাছ কৰি থৈছে। তো তেতিয়া তোমাক লগ পালে ক'ব, এনেকৈ পাছ কৰি থৈছা ন বুলি, আমুক তামুক আৰু পাৰ্টিটো খোৱাবা কিবা কিবি ধেই। কিন্তু মনৰ পৰা কেতিয়াও নকয়। সদায় ভাবে সি কেতিয়াও মানে সফল নহওক, এনেকুৱা বুলিয়ে ভাবে। সেইকাৰণে কওঁ, সেইখিনি মানুহক দেখাই কেনে মানে আকৌ চেষ্টা কৰিব লাগিব। মানে তেওঁলোকক দেখাব লাগিব যে ময়ো চাকৰি এটা মানে লৈহে এৰিম, সেনেকৈ মানে চেষ্টা কৰিব লাগিব। তো সেইকাৰণে কওঁ, যিসকলে মানে বেয়া হৈছে যিসকলৰ, তো মইতো কওঁ যে আকৌ নিদিয়াকৈ নাথাকিব, আকৌ দিব। এতিয়াৰ পৰাই আৰম্ভ কৰি থাকক, লাহে লাহে দৌৰি থাকক মাজে মাজে। আৰু নিজৰ যি কৰ্ম আছে কৰি আছে, ঘৰখন চলাবৰ কাৰণে কিবা কৰিছে, সেইখিনিও কৰি যাওক, উপায়তো নাই। তো চেষ্টা কৰিব লাগিব। যিহেতু কি বুলি ক'ম আৰু, এতিয়া ক'বলৈতো ভাষাই নাইকিয়া হৈছে। বহুতৰ মানে বহুত ল'ৰাই মোক লগ পাই ফোন কৰিও সুধিছে, বোলে ইমান নাম্বাৰ পাইছিলোঁ, এনেকৈ ৰিটেনো দিলোঁ, ৰিটেনত খালি কম নাম্বাৰ পালোঁ, তো ভাইভালৈ নাম নাহিলে, বহুত বেয়া লাগিছে, কিবা লাগিছে। তো বেয়াটো লাগে, উপায় নাই, কি কৰিব। তো সেইটো আৰু কথা, বেলেগ কিনো ক'ম আপোনালোকক। তো বয়স যদি আছে চেষ্টা কৰিব আকৌ। পোৱা নোপোৱাটো একো নাই, কিবা এটাতো কৰি খাব লাগিব। চবৰে কপালত যিহেতু চাকৰি লিখা নাথাকে, বেলেগ কিবা এটা কৰি চলি যাব লাগিব। তথাপি চেষ্টা কৰাটো কৰি যাব লাগিব, মানে চেষ্টা কৰি যাব লাগিব আমি। তো আজি তাকে ভাবিলোঁ ভিডিঅ'টো বনাওঁ বুলি, বহুতে যিহেতু সুধি আছিলে। তো উপায় নাই, নেক্সট আকৌ ওলালে দিব আপোনালোকে। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।